নমস্কাৰ, জড়িবুটি আয়ুৰ্বেদিক দৰৱ আৰু ঘৰুৱা বিধান চেনেললৈ আপোনালোকক স্বাগতম। আপুনি ডায়েবেটিছ বা মধুমেহ ৰোগত ভুগি আছে নেকি? বা আপোনাৰ ঔষধ খাই খাই আমনি লাগি গৈছে নেকি? যদি আপোনাৰ ঔষধ খাই খাই আমনি লাগি গৈছে, তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব আৰু মই আপোনালোকক গ্ৰাউণ্ড ৰিপৰ্ট দেখুৱাবলৈ চেষ্টা কৰিম। ফাইনেলি মই আহি পালোঁ পুৰণি বঙাইগাঁও ছাৰ এজনৰ ঘৰত, আৰু তেখেতৰ কি প্ৰব্লেম আছিল তেখেতৰ মুখৰে শুনো আহক। ছাৰ, আপোনাৰ ভাল নামটো কি আছিল? ৰঞ্জিত ৰায়। ৰঞ্জিত ৰায়। ৰঞ্জিত ৰায়। আচ্ছা আচ্ছা আচ্ছা। আপোনাৰ কি সমস্যা আছিল? মোৰ সমস্যা আছিল এই মানে চুগাৰ, আৰু চুগাৰ বহুত চুগাৰ। তাৰপিছত ডাক্তৰৰ ঔষধ খাইছোঁ, ভাল পোৱা নাই, মানে আৰু বেছিহে হয়। তাৰপিছত এই আমাৰ ভিনি এজন, আমাৰ মোৰ নিজৰ ভিনি আৰু যোগাযোগ কৰিল, এইজন মানে তাৰ বুলি কিবা মানুহ আছে, এই খবৰ দি লৈ আহিল, আপোনাকে লৈ আহিছে খবৰ দি। আপোনাৰ ঔষধ খাই মই একদম আজিলৈকে কোনো ঔষধ খোৱা নাই, একদম এই মানে আজিলৈকে মানে কোনো মোৰ হেৰি নাই, পুৰা নৰ্মেল, আৰু মই ভাল পাই আছোঁ। আৰু মানে ডিউটি কৰিও আছোঁ, গাড়ীও চলাওঁ, মানে ভাল আৰু মানে সেইখিনি সময়ত মোৰ একে অৱস্থা বেয়া, গাড়ী চলাই মানে খোজ কাঢ়িবই মন নাযায়, চোলাখান খুলিবই মানে জোৰ নহা হৈছে, শক্তি নাই। মানে আপোনাৰ ঔষধ খাই মই বহুত মই ভাল পালোঁ। মানে এই ডক্তৰৰ ঔষধ খাইছোঁ, এলোপেথি, নাই কাম ভাল পোৱা নাই। গতিকে আপোনাৰ যিখিনি ঔষধ দিছে মানে মোৰ বিৰাট ভাল লাগছে, আৰু আজিলৈকে কোনো ঔষধ খোৱা নাই। ঠিক আছে, যদি আপুনি ভাল পাইছে, ভাল লাগিছে, মোৰো ভাল লাগিছে। আমি আচলতে জীয়াই থকা দিনকেইটা সকলোৱে ভালে থাকিব বিচাৰোঁ, হয় না নহয় কথা এটা? আমাৰ শৰীৰটো ভাল থাকিলে আমি জীৱনত সকলোখিনি কাম পিছতো কৰিব পাৰিম। আপুনি কিন্তু, আপোনাক মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট থাকিল, আপুনি এই যে চুগাৰটো আছে, আপুনি মাজে মাজে টেষ্ট কৰিব, য'তে নহওক কিয় আপুনি টেষ্ট কৰি থাকিব। লগতে আপুনি ৰাতিপুৱা অলপ খোজ কঢ়াটো নিয়মিতভাৱে ৰাখি যাব, আৰু আপুনি খানা খাদ্যটো অলপ বাচি কুচি খাই থাকিব, তেতিয়াহ'লে আপোনাক চুগাৰৰ ঔষধ আকৌ পিছত কেতিয়াও খাব নালাগিব। এইখিনিয়ে কৈ সামৰিলোঁ। আপুনি ৰাইজক কি আহ্বান জনাব, এই ঔষধটো খালে ভাল হ'ব না বেয়া হ'ব? নাই, এই ঔষধটো মোৰ কাৰণেতো খুব ভাল, আৰু মই ভাল পাইছোঁ। আৰু কাৰোবাৰ যদি আৰু এনেকুৱা মোৰ নিচিনাই আছে, তেন্তে আৰু কোনো কথাই নাই, তাকে ভাল পাবই, গেৰেণ্টি। মোৰ ফালে পৰা বিশ্বাস, গেৰেণ্টি দিছোঁ, ভাল পাবই। আৰু যদি বেলেগ কিবা বেমাৰ হৈছে নাজানো, কিন্তু এইটোৰ কাৰণে মোৰ নিচিনা যদি বেমাৰ, একদম গেৰেণ্টি আৰু ভাল পাব। ঠিক আছে, ছাৰক আজি ছাৰৰ লগত বহুদিন পিছত যোগাযোগ হ'ল যেনিবা, আৰু মই আগতে চাইছিলোঁ চুগাৰটো নৰ্মেলে আছিল, আজি আৰু আকৌ খবৰ ল'ব আহিছোঁ ছাৰৰ ইয়াতে। ছাৰে যোৱাকালি পৰহি চাইছিলে, চেক কৰিছিলে? চেক কৰিছিলোঁ। কেতিয়া? কালি নে হ'ল আজি 4-5 দিন মান। নৰ্মালে পাইছে? নৰ্মালে। আচ্ছা আচ্ছা। ছাৰৰ মুখেৰে খুব ভাল লাগিছে, তেখেতৰ মুখত তেখেতে মানে আগতে মেডিচিন থাকে, আমনি লাগি গৈছিল, এতিয়া তেখেতৰ আৰু মেডিচিন খোৱা দৰকাৰ নহ'ব, খালি মাত্ৰ চুগাৰটো টেষ্ট কৰি থাকিব লাগিব। তো আমাৰ এই ভিডিঅ'বিলাক যদি ভাল লাগে, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে আমি যাতে পিছলৈ এনেকুৱা ধৰণৰ খবৰ আপোনালোক দি থাকিব পাৰোঁ। ধন্যবাদ।